মোৰ লগৰ ল'ৰাবিলাকে কৈ থাকে যে অপূৰ্ব তই কিবা এটা ভাল ভিউ পইণ্টত যাচোন যাতে আমিও চাব পাৰোঁ বা আমিও যাব পাৰোঁ। সেইকাৰণে মই আজি এটা ধুনীয়া এটা ভিউ পইণ্টত আহিছোঁ। এইফালে ধুনীয়াকৈ এটা পাহাৰৰ মানে ট্ৰেকিং কৰি যাব লাগিব। আগত এটা বহুত ধুনীয়া এটা ভিউ পইণ্ট আছে, আপোনালোকে দেখি পাগল হৈ যাব। মই এইখিনিয়ে ক'লোঁ। স্কুটি এটা থ'বা নেকি? লৈ যাম। গৰমত মৰিব লাগিব। গৰম না, দেখা নাই ৰ'দ, টিকা ফাটা ৰ'দ দিছে। ভালোৱে এই তলৰ পৰা বেছি দূৰ নহয়, অকণমান আহি আপোনালোকে এই গোটেই শিল তো আহি পালোঁ। যিহেতু এইটো মানে মন্দিৰে হয়, চাওকচোন বাপৰে গোটেই শিল সেই ওপৰত চাওক, সেই ক'ৰ ওপৰত যাম এতিয়া। খবৰ ভাল না? ভাল না? এইবিলাক চাওক গোটেই পাথৰ, এবাৰ দুনিয়াৰ পাথৰ। কিছু জেগা আছে কিন্তু অসমত দেই। শুনা পাইছোঁ ইয়াত বোলে 100টা চিৰি মানে পাৰ কৰি সেই মানে মেইন ভিউ পইণ্টটো পায়। 100টা 1000 2000 মোৰ কাৰণে কম হৈ যায়। আচ্ছা কৈ আছিল নহয় ভাল ভিউ পইণ্ট লাগে। চাওক কেনেকুৱা লাগিছে কওক। আৰু মেইন ওপৰত যাব, মেইন চিনেমা বাকী আছে। কি বহিলে যে হৈ গ'ল আৰম্ভ কথাই নোলায়, কাম নাই নোৱাৰে। আমাৰ দৰে এইবিলাক জোচ নাইতো। এয়াই হ'ল মৰিগাঁৱত থকা মহেশ ধাম। চিৰিকেইটা চাওক কিমান ধুনীয়াকৈ বনোৱা হৈছে। বেলেগ নহ'লেও ডাঙৰ মানুহ যিবিলাক বয়সীয়াল মানুহ আছে সিহঁতসকলৰ কাৰণে ভাল হ'ব ওপৰত যাবৰ কাৰণে। আৰু ইয়াত যিফালেই চাই চাৰিওফালে কেৱল শিল দেখা হ'ব। 100টা চিৰি বোলে, 100টা চিৰিতকৈ বেছি আছে। আমি 100টা পাৰ কৰা নিচিনা লাগি আছে। 200-300টা মান আছে চাগে চিৰি। যায়ে আছোঁ, যায়ে পোৱা নাই। একদম টপ ফ্ল'ৰত এই মেইন ভিউ পইণ্টটো আছে। আৰু যোনফালে চাওঁ চিৰি আৰু ইয়াত চব পাথৰ। এটা শিৱ বাবাৰ এনেকৈ ছবি এটা দেখা পাইছোঁ। কলেজীয়া ছোৱালীবিলাক ইয়াতে আহিছে চাগে, লাইন মাৰি আছে। চাই ল'ম চবকে এটা কৰি। পাহাৰৰ ওপৰত ধুনীয়াকৈ এখন দোকানো আছে। এইবিলাক কিমানকৈ? থালি 50 টকা। ইমান ওপৰত আহিছোঁ, মই ভাবিছিলোঁ ওপৰত চাই অকল ভিউ পইণ্ট আছে, মানুহ চানুহ ইমান নাই। কিন্তু ইয়াত মানুহে এইবিলাক দোকান মানে পূজাৰ সামগ্ৰীবিলাক পোৱা যায় যিহেতু মন্দিৰ হয়। বান্দৰ আছে দেখিছে না? বান্দৰ মোবাইল কালি লৈ যাব। মোবাইল ভালকে ৰাখা, নিজৰ মোবাইলটো ৰাখা। টাইটকে ধৰি আছো মানে, অতি সাৱধান ন। মই য'তে আহোঁ এই বস্তুটো দেখা পাওঁ। পিছফালে আপোনালোকে চাগে মন কৰিছে, এই বস্তুটো মই দেখা পাওঁ। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মানে এই যিটো মানে এটা পৰিস্থিতি, এইটো চবতে চলে। মন্দিৰ হওক, পাৰ্কতো চলে, মন্দিৰতো চলে। এতিয়া আমাৰতো নাই, সেইকাৰণে অলপ দুখ চুখ লাগে মনটো। হ'লে উপায় নাই আৰু। এইফালে আপোনালোকে কৈলাশলৈ যাব পাৰে। ইয়াত যাম বাৰু। তাৰে আগতে আপোনালোকে অলপমান মই এইফালে আহিছোঁ চাব পাৰে। ধুনীয়াকৈ শিৱৰ এনেকৈ ছবি অঁকা আছে। মানে সঁচা শান্তিৰ ঠাই। ইফালে এনেকৈ চিৰিৰে বগাই মানে প্ৰকাণ্ড এইবিলাক আচোন শিলৰ মাজত এনেকুৱা এটা ভিউ, এনেকুৱা এটা মানে মন্দিৰ। এয়া কম পুৰণা নহয় কিন্তু। আমি অলপ পূজা চূজা কৰি ল'লোঁ। ইয়াত ডম্বৰু চম্বৰু আছে। এইটো কিমান বছৰ পুৰণি হ'ব পাৰে এই মন্দিৰ? এইটো পৃথিৱী স্বৰ্জন 1947 চনত। 1947 বাবা এজনে ধ্যানত পাই পেলাই উদ্ধাৰ কৰি থৈ গৈছে। প্ৰথমবাৰ আহিছোঁ, কিবা এটা ভাল লাগিছে কিন্তু। ঠিকে আছে। এইফালে যাব পাৰি ন? এইফালে গণেশ মন্দিৰ আছে। এইফালে গণেশ মন্দিৰ আছে, লিখা আছে গণেশ ধামলৈ। বাপৰে শিলৰ মাজেদি। মই ৰাস্তা নাই নেকি, যাব নিদিয়ে নেকি? এইফাল দিয়ে ৰাস্তা, আপোনালোকে ভালকৈ চাওক। এইফাল দিয়ে মই এতিয়া সোমাই যাম। এইটো এটা ৰাস্তা। বাপৰে বাপ, গোটেই একদম পূৰা শিলৰ মানে তলত। ইয়াত আপুনি থিয় দিব নোৱাৰে কিন্তু, বহি কেনে মানে চব কৰিব লাগিব। ওপৰত আছে ন কৈলাশ ন? আচ্ছা বাপৰে, ইয়াত থিয় দিব নোৱাৰি। শিলৰ মাজেদি আপোনালোকে ৰিয়েলত আহিলে সেই আচল ফিল্ডটো পাব। ভিডিঅ'ত চাগে ইমান ফিল্ডটো নাপাব। শিলতে কিছুমান ছবি আঁকা হৈছে চাওকচোন। মানে শিলটোৱে কিবা এটা আকৰ্ষণীয় কৰি দিছে। এইফালে এয়া পদুম ফুল আছে, এয়া ষাঁড় গৰুৰ ছবি, এয়া গণেশ বাবা, এয়া ত্ৰিশূল। মানে মই মন্দিৰ বহুত জেগাত গৈছোঁ, কিন্তু এইটো মানে কিবা এটা ইউনিক পাইছোঁ। শিলতেই মানে শিলকেইটাই মানে কিবা এটা আকৰ্ষণীয় কৰি দিছে। এইফালে আছে শিৱ পাৰ্বতীৰ মূৰ্তি, শিৱৰ ছবি অঁকা আছে। এইফালে যাব পাৰি নেকি? ইয়াত মানে চব মানে শিলৰ মাজে শিলৰ তলে এনেকৈ যাব লাগিব। এইটো গতিত আপোনালোকে যাব লাগিব। এই বাপৰে, মানুহটো কিবাকৈ যায়। মইতো ক্ষীণমিন কিবাকৈ গৈছোঁ। শকত মানুহটো ইফালেদি যোৱাটো অসম্ভৱে। দেখোন এইটো শিলৰ মাজেদি যাব লাগিব আৰু আমি যাব লাগিব। চাওক ইয়াৰ পৰা চাগে এটা ভাল ভিউ পইণ্ট দেখা পাম বুলি ভাবিছিলোঁ, আৰু সেইটোৱে হ'ল। আপোনালোকে ইয়াৰ পৰা একবাৰ এই ভিউ পইণ্টটো চাওক। ওপৰতো যাব পাৰি। সঁচা পাগল হৈ যাব লাগিব দেই। মানে মন্দিৰটো আছেই আৰু লগতে ইমান এটা ভিউ পইণ্ট। এই ভিউ পইণ্টৰ মাজত, শিলৰ মাজত এনেকুৱা এটা মন্দিৰ
চাওকচোন আপোনালোকে ভিউ পইণ্টটো আমি এই ক'ৰবাত তলৰ পৰা আহিছিলোঁ মনতেই নাই এনেকৈ পকাৰে বনোৱা এইফালে শিল মানে কোনফালেৰে যাই আছোঁ আৰু ইয়াত চাওক কিবা প্লেট এনেকৈ ধুনীয়াকৈ দিয়া হৈছে যাতে ওপৰলৈকে ভালকৈ যাব পাৰে বহুত বেছি ৰিক্সি কিন্তু দেই লাহে লাহে আহিবা অলপ বেছি উৎপাত নকৰিবা সঁচাকৈ কিন্তু একদম চিৰিয়াছলি ফাল্টু নহয় মানে কিবা যদি এটা জাষ্ট 1 ছেকেণ্ডত আপুনি মানে কিবা হৈ যাব আৰু নাই নাই এইফালেদি নোৱাৰে বেলেগ ফালেদি যাব লাগিব মাই গড ইয়াৰ পৰা ভিউ এইটো আপোনালোকে ভিউ চাওক ৱাও এই চাওক অলপমান আগতে তাৰ পৰা ভিউ দেখাই আছিলোঁ এতিয়া ইয়াৰ পৰা অলপো আগত যাব নোৱাৰি ইয়াৰ পৰা আৰু অলপো আগত যাব নোৱাৰে ত্ৰিশূলবিলাকতে ধুনীয়াকৈ গামোচা ওলমাই দিছে চাওক এনেই আমি কিছুমান জেগাত ভিউ পইণ্টত যাওঁ অলপমান জেগা থাকে কিন্তু ইয়াতে জেগাই নাই একবাৰ যদি অলপমান যায় ডাইৰেক্ট তলত কি কোৱা ফিলিংছ কেনেকুৱা ফিলিংছ অলপ ভয় লাগিছে ফিলিংছ গুড 50% ভয় লাগিছে 100% লাগা নাই কাৰণ লগা নাই ভগৱানৰ আসনত আছো ন সেইটো ভগৱান আমাৰ লগত আছে এই মোবাইল চাৰ্জ দি ভিডিঅ' বনাই আছোঁ মানে গাত ৰ'দ পৰিব পাৰে মানে ৰ'দ দিব পাৰে কিন্তু যিটো বতাহ দি আছে শান্তি লাগি যায় কিন্তু শান্তি দিলে কি হ'ব ভয়ো লাগি যায় এই চাওকচোন হিলিব নোৱাৰা অৱস্থা এনেকুৱা মোবাইলটো কোনফালে নিওঁ মোবাইলটো ফালে চাবও নোৱাৰোঁ ভালকৈ বহুত বেছি ৰিক্সত এই ভিডিঅ'টো কৰি আছোঁ কিন্তু নামি লৈ বেছি ফাল্টুমি কৰিলে জগন্নাথ যাব লাগিব আগত চাওক একোৱেই নাই মই যদি অকণমান স্পীডত গুচি যাওঁ ডাইৰেক্ট তলত গুচি যাম সাৱধানকৈ যাব লাগিব যদি মই পঢ়োঁ ভিডিঅ'টো পৰি যাব একেলগে যাম দুটাই গোটেইখিনি শিলৰ দুনিয়াই যিহেতু চাৰিওফালে শিল আৰু এইটো ইয়াৰে বিষ্ণু মন্দিৰ এই ঠাইটো কিন্তু কিছু ডাঙৰ আছে কিন্তু দেই ভাবিছিলোঁ ওপৰলৈকে আহিছোঁ ভিউ পইণ্টটো আছে আৰু এটা মন্দিৰ আছে নৰ্মেলি কিন্তু কেনেকুৱা মন্দিৰ আপোনালোকে দেখাই পালে কেনেকুৱা এটা ভিউ মানে মেইনলি এইটো ভিউ পইণ্টৰ কাৰণে মানে বেষ্ট আৰু গোটেই মানে এৰিয়াটোত চবফালে কেৱল মন্দিৰে মন্দিৰ পুখুৰী ন পুখুৰীয়ে চিনি নাপায় নেকি আজি ফাৰ্ষ্ট আহিছে এইটোৱে পুখুৰী হ'ব এই অলপ শুকাই আছে এইটোৱে চাগে পুখুৰী এইটোৱে পুখুৰী হয় কিন্তু এতিয়া যিহেতু মানে ৰ'দ চ'দ দি আছে পানী চানী নাই শুকাই আছে খুৰাই কৈ আছে গাৰ্লফ্ৰেণ্ড লৈ অহা জেগা বুলি এইটো পুৰা গাৰ্লফ্ৰেণ্ড লৈ অহা জেগা নেকি এইটো মানে গাৰ্লফ্ৰেণ্ড লৈ অহা নাই আহিছিলোঁ মই 3 বাৰ আহিছোঁ এইটো গাৰ্লফ্ৰেণ্ড লৈ কেনেকুৱা লাগে ন ভাল লাগে না লৈ পালে জীৱনত গাৰ্লফ্ৰেণ্ড পতাই নাপালোৱে না সেইকাৰণে মানে মই এতিয়া গাৰ্লফ্ৰেণ্ড বুলি ক'ব লাগিলে এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড লৈ অহা নাই গাৰ্লফ্ৰেণ্ড থাকিলে এইটো তো এইটোৱে আছিল আজিৰ ভিডিঅ' লাষ্ট আৰু এটা মৰিগাঁৱৰ ভিডিঅ' আছে যিটো পৰহি আহিব তেতিয়ালৈকে বাই বাই